নমস্কাৰ, মই জুবিন পাপাৰ ছোৱালী কাজলী আৰু আজি আপোনালোকক মোৰ ব্লগলৈ স্বাগতম জনাইছোঁ। চবৰ কাৰণে চাহ বনাইছোঁ, যিহেতু নাস্তাৰ কাৰণে চবে কষ্ট কৰি কাম কৰিছে। ইয়াত আমাৰ গাঁৱত কথাটো জানাই, বৰষুণ আহিলে কাৰেণ্টটো গুচি যায়, লাগিলে ধুমুহাই বতাহ নিদিয়ক কিয়, খালি বৰষুণটো আহি পাবই লাগে। বৰষুণটো আহিলে দিনটো কাৰেণ্ট নাথাকে, ৰাতিটো কাৰেণ্ট নাথাকে, সেনেকুৱা হৈ যায়। তাৰ বাবে মোৰ কিছুমান কাম বাকী থাকি গ'ল, চিলাই কাম, কাপোৰখিনি আধৰুৱা হৈ আছে। তো এতিয়া যোনে ৰাস্তা বনাই আছে, ইয়াৰ ইনক্লুডিং মোৰ হাজবেণ্ডো আছে, হাজবেণ্ডৰ ডাঙৰ দাদা আৰু এইফালে হাজবেণ্ডৰ ভিনী হয় দাদা। তো ইহঁতে কাম কৰিছে, ইহঁতৰ কাৰণে বৰ্তমান হেল্প কৰি দিম। কেনেকৈ হেল্প? ইহঁতক চাহ খুৱাম, মই এতিয়া চাহ খুৱাম, পানী ওলাই দিম, গতিকে চাই থাকিব, লাগি থাকিব। গতিকে চাহ হৈ গ'ল, এতিয়া চাহৰ লগত বিস্কুট দিম, বিস্কুট আনিব যাম। গতিকে আপোনালোকে বলক, ছোৱালীও আহি গ'ল। বিস্কুট ৰঙা চাহৰ লগত খাবলৈ বহুত ভাল পায়, বিশেষকৈ ডাৱৰীয়া বতৰত। খাই চাবচোন, ডাৱৰীয়া বতৰত এইটো ৰঙা চাহৰ লগত, গাখীৰ চাহৰ লগতো ভাল আছে, কিন্তু মোক বেছি ৰঙা চাহৰ লগত ভাল লাগে এইটো। ট্ৰাই কৰি চাব নাপাহৰিব। তো গতিকে বলক। চাৰিজনৰ কাৰণে মজাকৈ হৈ যায়, চাৰিটা কৰি বিস্কুট। চাৰিজনৰ 8টা বিস্কুট থাকে, তো চাৰিজনৰ কাৰণে ধুনীয়াকৈ হৈ যায়। সেয়া আমাৰ ঘৰত ৰেষ্টুৰেণ্ট নাথাকে, যিহেতু ইয়াত এনেকুৱা হয়, মোৰ তাত চব বস্তু আছে কিন্তু নাইও, তেনেকুৱাও হয়। কাৰণটো হৈছে মই কিনি আনো, বেলেগে ইউজ কৰে, বেলেগে লৈ যোৱাৰ পিছত আনি দিব নাই, ইহঁতে পাহৰি যায় বস্তু আনি দিবলৈ, পাহৰি যায় বা আনি দিবই নোখোজে। এবাৰ যদি মানে বস্তু যদি ধাৰ কৰি লৈ যায়, তাৰমানে সেইটো ইহঁতৰ বস্তু হৈ যায় আৰু ঘূৰি মালিকৰ তাত নাহে বস্তুটো, সেই তেনেকুৱা হৈ যায়। ইয়াৰ পৰা ভুলতেও যদি কাৰোবাক চব্জি বাতিত দি দিলোঁ, বাতি পাহৰি যায় আৰু ঘূৰি নাহে এইটো বাতি। 3-4 বছৰৰ পিছত যদি কিবা এটা লৈ আনো ইহঁতৰ ঘৰৰ পৰা, তেতিয়া সেইটো বাতিটো পাওঁ, নহ'লে সেইটোও পাহৰি যাওঁ। মই বেছিকৈ বেলেগৰ ঘৰৰ পৰা বস্তু নানো, গতিকে সেইখিনি নাহা হৈ যায়, ইহঁতৰ ঘৰত পাৰ্মানেণ্ট হৈ যায়। তো ঠিক তেনেকাই হয়, মোৰ তাত ট্ৰে আছে চাহ দিবলৈ, কিন্তু সেই ট্ৰে নাই, আছে কিন্তু নাই। যিহেতু গম পাইছে আপোনালোকে, বেলেগে লৈ গৈছে, লৈ থৈ দিছে, কিন্তু আনি দিয়া নাই। ঠিক তেনেকুৱা হয়, বহুত মানুহখিনি তেনেকুৱা হয়। ইয়াত নিজে নিকিনে, কিন্তু বেলেগে কিনিলে বেলেগৰ বস্তু ইউজ কৰিব বহুত ভাল পায় আৰু নিজৰ কৰি থ'বলৈ একেবাৰে বহুত ভাল পায়। ইয়াত মানে সেই তেনেকুৱা হয় মানুহখিনি, ইহঁতৰ তাত মদ খাব পইচা থাকে আৰু সেই এনি টাইম গৰুৰ নিচিনা চোবাব, তামোল খাব পইচা থাকে আৰু চাদা খাব পইচা থাকে, পেকেট খাব পইচা থাকে, কিন্তু গা ধোৱা চাবোন পৰ্যন্ত কিনিব পইচা নাথাকে ইহঁতৰ। সেই তেনেকুৱা কিছুমান মানুহ ইয়াত আছেই, তেনেকুৱা মানুহ। চ' গতিকে মই সেইটোৱে ক'ব খোজোঁ, মোৰ তাত চব বস্তু আছে, কিন্তু চব বস্তু থাকিও নাই মোৰ তাত। কাৰণটো আপোনালোকে গম পাইছে কিহৰ কাৰণে নাথাকে। নাই কাৰণে আন্ধাৰ হৈছে, গতিকে সেই ৰঙা চাহ লগত সেই 4টা মানে 2টা বিস্কুট হৈ গ'ল, 8টা বিস্কুট 4জনৰ কাৰণে। আহক এতিয়া মানুহক মাতিম, যিহেতু চবে আহি চাহ খালে। তো বহুত বহুত ধন্যবাদ মোৰ ব্লগটো লাষ্টলৈকে চোৱাৰ বাবে।